নমস্কাৰ সকলোকে স্বাগতম জনালোঁ KSK এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত আসাম হায়াৰ ছেকেণ্ডাৰী টেট অথবা স্পেচিয়েল টেটৰ কাৰণে আমি গণিত বিষয়ৰ পৰিমিতি টপিকটোৰ ওপৰত কেইটামান MCQ আলোচনা কৰিম। মেনচুৰেশ্যনৰ আমি কেইটামান সমস্যা সমাধান কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে KSK এডুকেয়াৰ। এই ভিডিঅ'ত আমি অকল পৰিমিতিৰ MCQহে আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ 1 নম্বৰ প্ৰশ্নটো হৈছে 8 সেন্টিমিটাৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ প্ৰস্থ আৰু 5 সেন্টিমিটাৰ উচ্চতা বিশিষ্ট চৌপলৰ আয়তন কিমান হ'ব? কি বুলি কৈছে? চৌপলৰ আয়তন উলিয়াব দিছে। কি দিছে? দৈৰ্ঘ্য দিছে 8 সেন্টিমিটাৰ। দৈৰ্ঘ্য আমি L বুলি লিখিম। L হৈছে 8 সেন্টিমিটাৰ। প্ৰস্থ B কিমান দিয়া আছে আমাৰ 3 সেন্টিমিটাৰ। উচ্চতা কিমান দিয়া আছে? H দিয়া আছে আমাৰ 5 সেন্টিমিটাৰ। যে চৌপল কি হয়? চৌপল হৈছে আমাৰ আয়ত আকাৰৰ ঘনক। এইটো হৈছে আমাৰ চৌপল আয়ত আকাৰৰ ঘনক। তো ইয়াৰে আয়তন কেনেকৈ নিৰ্ণয় কৰে? আয়তন নিৰ্ণয় কৰাৰ ফৰ্মুলাটো হৈছে L × B × H। আৰু যি একক হ'ব দৈৰ্ঘ্যৰ বা প্ৰস্থৰ বা উচ্চতাৰ, সেইকেইটা কি হ'ব? আমাৰ আয়তনৰ ক্ষেত্ৰত কি হ'ব? এককটো ঘন একক হ'ব। ঘন একক হ'ব। L কিমান দিয়া আছে? 8 দিয়া আছে। B কিমান দিয়া আছে? 3 দিয়া আছে। H কিমান দিয়া আছে? 5 দিয়া আছে। গোটেইকেইটা পূৰণ কৰি দিয়ক। তেতিয়া কি হ'ব আমাৰ? 8 × 3 × 5। 8 × 5 = কিমান হয়? 8 × 5 = হৈছে 40। 40 × 3 কিমান হ'ব? 120। 120 হ'ব উত্তৰটো। এতিয়া চাওক, অপশ্যন এত 120 আছে, অপশ্যন বিটো 120 আছে, অপশ্যন ডিটো 120 আছে। এইকেইটাত আমাৰ 120 তিনিটা অপশ্যনত আছে। গতিকে আমি কোনটো চাব লাগিব? মানৰ লগতে আমি এককেইটাও চাব লাগিব। আয়তনৰ ক্ষেত্ৰত কি বুলি কৈছোঁ মই? কি একক হয়? ঘন একক হয়। গতিকে ঘন একক ক'ত আছে? অপশ্যন ডিত আছে। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো, 120 চেণ্টিমিটাৰ কিউব। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। 6 সেন্টিমিটাৰ উচ্চতা আৰু 4 সেন্টিমিটাৰ ভূমি বিশিষ্ট ত্ৰিভুজ এটাৰ কালি হ'ব। ত্ৰিভুজৰ কালি উলিয়াব দিছে। কি দিয়া আছে? উচ্চতা দিয়া আছে আৰু ভূমি দিয়া আছে। আমি ত্ৰিভুজৰ কালি কি বুলি জানো? ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু উচ্চতা ইনটু পূৰণ কি হয়? ভূমি হয়। 1/2 ইনটু প্ৰশ্নটোত উচ্চতা কিমান দিয়া আছে? উচ্চতা দিয়া আছে 6 আৰু ভূমি কিমান দিয়া আছে? ভূমি দিয়া আছে 4। 2 × 2 = 4 হয় আৰু 6 × 2 = কিমান হ'ব? 12। একক কি হ'ব? কালিৰ ক্ষেত্ৰত একক কি হয়? কালিৰ ক্ষেত্ৰত একক বৰ্গ একক হয়। ঠিক আছে? বৰ্গ একক হয় কালিৰ ক্ষেত্ৰত। আমাৰ ইয়াতে একক কি দিয়া আছে? প্ৰশ্নত চেণ্টিমিটাৰ দিয়া আছে, দুটা চেণ্টিমিটাৰ হয়। গতিকে কালিৰ একক কি হ'ব ইয়াৰ ক্ষেত্ৰত? বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে কোনটো শুদ্ধ উত্তৰ হ'ল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 12 চেণ্টিমিটাৰ স্কুৱেৰ। অকল মানকেইটা চালেই নহ'ব, আমি এককেইটাও চাব লাগিব। এককেইটাও কি হ'ব লাগিব? মিলিব লাগিব। গতিকে মনত ৰাখিব, কালিৰ একক কি হয়? বৰ্গ একক হয়। ঠিক আছে? চেণ্টিমিটাৰ থাকিলে চেণ্টিমিটাৰ স্কুৱেৰ, মিটাৰ থাকিলে মিটাৰ স্কুৱেৰ হ'ব। আৰু আয়তনৰ ক্ষেত্ৰত কি হয়? আয়তনৰ ক্ষেত্ৰত ঘন একক হয়। ঠিক আছে? আয়তনৰ ক্ষেত্ৰত ঘন একক হয়, মানে মিটাৰ থাকিলে মিটাৰ কিউব, চেণ্টিমিটাৰ থাকিলে চেণ্টিমিটাৰ কিউব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। 3 সেন্টিমিটাৰ প্ৰস্থ কিমান দিয়া আছে? B কিমান দিয়া আছে? 3 সেন্টিমিটাৰ। আৰু 4 সেন্টিমিটাৰ দৈৰ্ঘ্য বিশিষ্ট দৈৰ্ঘ্য অৰ্থাৎ L কিমান দিয়া আছে? 4 সেন্টিমিটাৰ। আয়ত এটাৰ পৰিসীমা কি হ'ব? আয়তৰ কি সুধিছে? আয়তৰ পৰিসীমা। পৰিসীমা মানে কি হয়? আমাৰ আয়তত থকা বাহুকেইটাৰ যোগফল, সেইটোৱে হৈছে আমাৰ পৰিসীমা। গতিকে আয়তৰ পৰিসীমা উলিয়াবৰ কাৰণে আপোনালোকে এইটো শ্বৰ্টকৈ মনত ৰাখিব। কি মনত ৰাখিব? দৈৰ্ঘ্য যোগ প্ৰস্থ
দৈৰ্ঘ্য যোগ প্ৰস্থ কৰি কি কৰিব যোগফলটো 2ৰে পূৰণ কৰি দিব এইটো হৈছে আমাৰ আয়ত পৰিসীমাৰ সূত্ৰটো গতিকে কি হ'ল দৈৰ্ঘ্য যোগ প্ৰস্থ কৰিব লাগে দৈৰ্ঘ্য যোগ প্ৰস্থ কি হ'ব আমাৰ 3 যোগ 4 7 হ'ব গতিকে কি হ'ব 2 পূৰণ 7 2 পূৰণ 7 কিমান হ'ব 14 পৰিসীমাৰ ক্ষেত্ৰত কিন্তু কি হ'ব আমাৰ এককটো একে থাকিব না বৰ্গ একক হ'ব না ঘন একক হ'ব গতিকে আমাৰ একক কি আছে প্ৰশ্নত একক আছে সেন্টিমিটাৰ গতিকে ইয়াতে সেন্টিমিটাৰ আহিব কি হ'ল উত্তৰটো 14 সেন্টিমিটাৰ আয়তৰ পৰিসীমা কিমান পালো আমি উত্তৰটো 14 সেন্টিমিটাৰ অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো 3 সেন্টিমিটাৰ প্ৰস্থ আৰু 4 সেন্টিমিটাৰ দৈৰ্ঘ্য বিশিষ্ট আয়তৰ পৰিসীমা কি হ'ল 14 সেন্টিমিটাৰ কি কৰিব লাগে বুলি কৈছো দৈৰ্ঘ্য আৰু প্ৰস্থ দুইটা যোগ কৰি 2ৰে পূৰণ দুটা সদৃশ ত্ৰিভুজৰ কালি ক্ৰমে 9 বৰ্গ সেন্টিমিটাৰ আৰু 16 বৰ্গ সেন্টিমিটাৰ কি দিছে প্ৰশ্নত দুটা সদৃশ ত্ৰিভুজৰ কালি দিয়া আছে 9 সেন্টিমিটাৰ স্কয়াৰ আৰু 16 সেন্টিমিটাৰ স্কয়াৰ হিহতৰ অনুৰূপ বাহুৰ অনুপাত কি হ'ব অনুৰূপ বাহুৰ অনুপাত আমাৰ কি হয় অনুৰূপ বাহুৰ অনুপাত হৈছে বৰ্গমূল ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ঠিক আছে ত্ৰিভুজ দুটাৰ কালি কি আছে 9 আৰু 16 এইটো হ'ব আমাৰ অনুৰূপ বাহুৰ অনুপাত কি বুলি কৈছো অনুৰূপ বাহুৰ অনুপাত কিমান হ'ব আমাৰ ৰুট ওভাৰ আমি বৰ্গমূল ল'ব লাগে কিহৰ বৰ্গমূল ল'ব লাগে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতৰ বৰ্গমূল ল'ব লাগে ঠিক আছে গতিকে 9 ৰ বৰ্গমূল কিমান হ'ল 3 আৰু 16 ৰ বৰ্গমূল কিমান হ'ব 4 গতিকে 3:4 হ'ব আমাৰ অনুৰূপ বাহু দুটাৰ অনুপাত আকৌ এবাৰ কৈছো অনুৰূপ বাহু দুটাৰ অনুপাত ঠিক আছে অনুৰূপ বাহু দুটাৰ অনুপাত সমান বৰ্গমূল কি হয় ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত মনত ৰাখিব অনুৰূপ বাহু দুটাৰ অনুপাত সমান বৰ্গমূল ত্ৰিভুজৰ কালিৰ অনুপাত আমাৰ ত্ৰিভুজৰ কালি কি দিয়া আছিল 9 আৰু 16 মানকেইটা 9 আৰু 16 দিয়া আছে এইকেইটা আমি কি কৰিম অনুপাত লম আৰু কি লম বৰ্গমূল লম 9 ৰ বৰ্গমূল কি হ'ল 3 হ'ল আৰু 16 ৰ বৰ্গমূল 4 হ'ল গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ল অপচন এ 3:4 এতিয়া আমি আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ দুটা সদৃশ ত্ৰিভুজৰ কালি ক্ৰমে 81 সেন্টিমিটাৰ স্কয়াৰ আৰু 36 সেন্টিমিটাৰ স্কয়াৰ আমাৰ আগৰটো দৰে একেই হয় এই প্ৰশ্নটো দুটা সদৃশ ত্ৰিভুজৰ কালি দিয়া আছে কি দিয়া আছে 81 সেন্টিমিটাৰ স্কয়াৰ আৰু 36 সেন্টিমিটাৰ স্কয়াৰ কি উলিয়াব লাগে অনুৰূপ বাহুৰ অনুপাত উলিয়াব লাগে মই অলপ আগতে কৈছো অনুৰূপ বাহুৰ অনুপাত মানে কি হয় অনুৰূপ বাহুৰ অনুপাত হৈছে আমাৰ কালিৰ অনুপাতৰ বৰ্গমূল কালিৰ অনুপাত কিমান দিয়া আছে 81 আৰু 36 গতিকে বৰ্গমূল উলিয়াব লাগে আমি 81 ৰ বৰ্গমূল কিমান হয় 81 ৰ বৰ্গমূল হৈছে 9 আৰু 36 ৰ বৰ্গমূল হৈছে 6 81 ৰ বৰ্গমূল কিমান 9 36 ৰ বৰ্গমূল 6 এতিয়া আমি লঘিষ্ঠ আকাৰত নিব পাৰিম যদি আমি তিনিটাকে যদি 2ৰে ডিভাইড কৰো 3ৰে যদি হৰণ কৰো আমি তেতিয়া কি পাম 3 2 গুণ 6 আৰু 3 3 গুণ 9 কি পালো আমি অবশেষত 3:2 3 ডিভাইড বাই 2 3:2 হৈছে আমাৰ উত্তৰটো 3:2 আমাৰ কোনটো অপচনত আছে অপচন বি ৰ আছে গতিকে অপচন বি টো হ'ব আমাৰ শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোকে বুজি পাই থকা বুলি মই আশা কৰিছো যদি বুজি পাইছে তেতিয়ালে কমেন্ট কৰি জনাব বুজি পাইছো বুলি আৰু লাইক টিপি দিব লাইক কৰিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ আহিম আমি দুটা সদৃশ ত্ৰিভুজ এতে ত্ৰিভুজ চিহ্নটো দেখুৱা নাই এটো আছে ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ ABC আৰু DEF ৰ কালি ক্ৰমে 144 স্কয়াৰ সেন্টিমিটাৰ আৰু 81 স্কয়াৰ সেন্টিমিটাৰ দুটা সদৃশ ত্ৰিভুজ ABC আৰু DEF দিয়া আছে আৰু হিহতৰ কালি কি বুলি দিয়া আছে 144 আৰু 81 দিয়া আছে ABC ৰ আটাইতকৈ দীঘল বাহুৰ দিশ 36 সেন্টিমিটাৰ হলে DEF ৰ আটাইতকৈ দীঘল বাহুটোৰ দৈৰ্ঘ্য কিমান সাপোজ ABC ত্ৰিভুজটো এইটো হয় আৰু এইটো হৈছে আমাৰ DEF
এই দুটা অনুৰূপ বাহু কোনটো হয় AC আৰু DF AC আৰু DF অনুৰূপ বাহুৰ অনুপাত মই অলপ আগতে কি বুলি কৈ আহিছোঁ অনুৰূপ বাহুৰ অনুপাত হৈছে মানে বৰ্গমূল আৰু ত্ৰিভুজৰ কালি দুটাৰ অনুপাত ত্ৰিভুজৰ কালি দুটা কিমান কিমান দিয়া আছে ত্ৰিভুজৰ কালি দুটা দিয়া আছে এটা দিয়া আছে 144 আৰু আনটো দিয়া আছে 81 এবাৰ কিন্তু কি দিয়া আছে ABC ত্ৰিভুজৰ কাৰণে দীঘল বাহু অৰ্থাৎ ACৰ মান কিমান দিয়া আছে ACৰ মান দিয়া আছে 36 144ৰ বৰ্গমূল কিমান হয় 12 81ৰ বৰ্গমূল কিমান হয় 9 উলাব কি লাগে আমি DF উলাব লাগে ঠিক আছে DF উলিয়াব লাগে ACৰ জায়গাত আমি মান বহুৱাম ACৰ জায়গাত কি বহুৱাম আমি 36 বহুৱাম ঠিক আছে 36 বহুৱাই দিম আমি 36 বহুৱাই দিম কি হ'ব তেতিয়া চাওক DF উলিয়াব লাগে আমাৰ DF 12 লগত পূৰণ হ'ব অৰ্থাৎ 12 DF সমান কিমান হ'ব 36 আৰু 9 পূৰণ হ'ব 9 * 36 এতিয়া আমি ইয়াৰ পৰা DF উলিয়াম যদি DF উলিয়াব লাগে 12 টো যদি সোঁফালে লৈ যাও কি হ'ব ইয়াতে হৰণ হ'ব 12 ইয়াতে 12 টো তলত আহি যাব আৰু কি হ'ব 12 এ 36ক কিমান বাৰ কাটিব 12 3 গুণ 37 অৱশেষত কি থাকিল 9 পূৰণ 3 3 9 গুণ কিমান হ'ল 3 9 গুণ হৈছে 27 গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন ডি 27 সেন্টিমিটাৰ আকৌ এবাৰ কৈছো চাওক আমি কি উলিয়াব লাগে এইটো ধৰি লওক এইটো আৰু এইটো হৈছে আমাৰ ত্ৰিভুজটো এইটো হৈছে A B C D E F কিহৰ অনুপাত উলিয়াব লাগে আমি AC আৰু DF ৰ অনুপাত কি হ'ব AC আৰু DF ৰ অনুপাত আমাৰ হ'ব 144/81 ঠিক আছে উলিয়াব লাগে কি আমি DF উলিয়াব লাগে ঠিক আছে AC ৰ মান কিমান দিয়া আছে AC ৰ মান দিয়া আছে 36 আমি DF উলিয়াব লাগে 144 ৰ বৰ্গমূল হৈছে 12 আৰু 81 ৰ বৰ্গমূল হৈছে 9 এতিয়া ইয়াতে আপোনালোকে কি কৰক বজ্ৰ পূৰণ কৰক ঠিক আছে বজ্ৰ পূৰণ কৰি কি উলাব লাগে DF উলাব লাগে গতিকে DF কি হ'ব আমাৰ DF হ'ব 36 * 9 / 12 12 এ 37ক কিমান বাৰ কাটিব 3 বাৰ 3 12 গুণ 37 আৰু 3 9 গুণ কিমান হ'ল 3 9 গুণ হৈছে 27 এটো হৈছে আমাৰ উত্তৰটো গতিকে 27 সেন্টিমিটাৰ হৈছে উত্তৰটো এটা সমদ্বিবাহু ত্ৰিভুজৰ অসমান কোণৰ মাপ 50 ডিগ্ৰী সমদ্বিবাহু বুলি কৈছে মানে দুটা বাহু সমান সাপোজ আমাৰ ত্ৰিভুজটো এইটো হয় A B C ইয়াৰে AC আৰু AB এই দুটাল বাহু সমান কি বুলি কৈছো AB আৰু AC এই দুটাল বাহু সমান এই দুটাল বাহু সমান হোৱাৰ কাৰণে এই দুটাল বাহুৰ বিপৰীতে থকা কোণবিলাক সমান হ'ব অৰ্থাৎ কি হ'ব AB ৰ বিপৰীত বাহুৰ কোণটো কি হৈছে C AB ৰ বিপৰীত কোণটো হৈছে C আৰু AC ৰ বিপৰীত কোণটো কি হয় B এই দুটা কোণ সমান হ'ব অৰ্থাৎ B কোণ আৰু C কোণ সমান হ'ব সাপোজ এই দুটাৰ মাপ আমি x বুলি ধৰি লৈছো ঠিক আছে এই দুটাৰ মাপ কিমান হয় x হয় x ডিগ্ৰী অসমান কোণৰ মাপ কি দিয়া আছে প্ৰশ্নত 50 ডিগ্ৰী অৰ্থাৎ a কোণটো হৈছে 50 ডিগ্ৰী এতিয়া আমি জানো যে তিনিটা কোণৰ মাপ কিমান হয় ত্ৰিভুজৰ ক্ষেত্ৰত তিনিটা কোণৰ মাপ হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰী তাৰে এটা কোণ যদি 50 ডিগ্ৰী হয় বাকি দুটাৰ যোগফল কিমান হ'ব বাকি দুটা মিলি কিমান হ'ব বাকি দুটা মিলি হ'ব আমাৰ 130 ডিগ্ৰী বাকি দুটাৰ কোণৰ যোগফল কিমান হ'ল বাকি দুটা কোণৰ যোগফল হৈছে 130 ডিগ্ৰী দুইটা যেহেতু সমান আছিল গতিকে প্ৰতিটোৰে কিমান হ'ব ডিভাইড বাই 2 কিমান হ'ব 65 ডিগ্ৰী বুজি পাইছে নে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ হৈছে 180 এটাৰ কিমান দিয়া আছে 50 তো থাকিল কিমান আৰু 50 টো বাদ দিলে থাকিল আমাৰ 130 ডিগ্ৰী থাকিল B কোণ আৰু C কোণ দুটা মিলি 130 ডিগ্ৰী হয় আৰু দুটা কি হয় সমান হয় এটো সমান হয় ঠিক আছে সমান হয় সমান হোৱাৰ কাৰণে আমি 2 এৰে হৰণ কৰিম তো
প্ৰতিটোৰে কিমান পৰিব প্ৰতিটোৰে 65 পৰিব গতিকে কোনটো শুদ্ধ উত্তৰ হ'ল অপশ্যন বিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হ'লে বৰ্গৰ পৰিসীমা কিমান দিয়া আছে 24 সেন্টিমিটাৰ বৰ্গটোৰ কালি কিমান হ'ব আমি কালি উলিয়াব লাগে এতিয়া বৰ্গৰ কালি কি হয় বৰ্গৰ কালি হৈছে বাহু পূৰণ বাহু অৰ্থাৎ যদি বৰ্গৰ বাহুটো যদি a হয় কালি কিমান হ'ব a স্কয়াৰ হ'ব কালি আৰু পৰিসীমা কিমান হয় পৰিসীমা মানে মই কি কৈছো চাৰিটা বেৰৰ যোগফল এটা বাহুৰ দিশ a হলে চাৰিটা কি হ'ব 4a হ'ব ঠিক আছে 4a ৰ মান কিমান দিয়া আছে 4a ৰ মান দিয়া আছে 24 a মানে কিমান হ'ব a মানে হৈছে আমাৰ 6 ঠিক আছে আমি 24ক 4 ৰে হৰণ কৰিলো 24ক 4 ৰে হৰণ কৰি কিমান পালো 6 পালো অৰ্থাৎ বৰ্গটোৰ বাহুৰ দিশ কিমান হয় বৰ্গটোৰ বাহুৰ দিশ হৈছে 6 সেন্টিমিটাৰ এটা কালি কিমান হ'ব a স্কয়াৰ ঠিক আছে a স্কয়াৰ মানে কি 6 স্কয়াৰ হলি কিমান ওলাব 36 বৰ্গ সেন্টিমিটাৰ ঠিক আছে 36 ক'ত আছে আমাৰ অপচন সি আছে 36 অপচন সি তো হল ইয়াৰে শুদ্ধ উত্তৰটো আমাক ডাইৰেক্টলি কোৱেশ্যনত বাহুৰ মাপ দিয়া নাই ঠিক আছে আমাক পৰিসীমা দিয়া আছে এই পৰিসীমাৰ পৰাই আমি বাহুটো উলিয়াই ল'ব লাগিব পৰিসীমাৰ পৰাই আমি বাহুটো উলিয়াই ল'ব লাগিব গতিকে বৰ্গৰ ক্ষেত্ৰত যিমান পৰিসীমা থাকে সেই পৰিসীমাটো 4 ৰে হৰণ কৰিলে আমি এটা বাহুৰ দিশ পাওঁ আৰু বাহু পূৰণ বাহু মানে কি হয় বৰ্গৰ কালি সেইকাৰণে আমি 4 পূৰণ 4 কৰিছো সৰি 6 পূৰণ 6 কৰিছো ঠিক আছে কাৰণ আমাৰ বাহুৰ দিশ 6 আছিল 4 নাছিল ঠিক আছে চাৰিটা বাহু প্ৰতিটোৰে 6 সেন্টিমিটাৰ কয় গতিকে কিমান হ'ব 36 স্কয়াৰ সেন্টিমিটাৰ ইয়াৰ পিছত আছে এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ অনুপাত 3:2 এইটো হৈছে আমাৰ আয়ত ঠিক আছে মানে ফুলনি বাগিচাটো ইয়াৰে দৈৰ্ঘ্য আৰু প্ৰস্থ এই দুটাৰ মান ডাইৰেক্টলি দিয়া নাই কি বুলি দিছে অনুপাতত দিছে কিমান দিছে 3:2 বুলি দিছে যদি বাগিচাৰ দৈৰ্ঘ্য 150 সেন্টিমিটাৰ হয় অৰ্থাৎ যেটো 3 আছে ঠিক আছে তিনটা ভাগ দৈৰ্ঘ্যটো হৈছে তিনটা ভাগ আৰু প্ৰস্থটো হৈছে দুটা ভাগ তিনটা ভাগ মিলি কিমান হয় আমি সাপোজ x ধৰিছো 3x কিমান হ'ব 150 গতিকে x ৰ মান কিমান হ'ব x ৰ মান হৈছে 50 গতিকে প্ৰস্থ মান কিমান হ'ব 2 পূৰণ 50 কিমান হ'ব 100 গতিকে অপচন সি তো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো চাওক আৰু এবাৰ কৈছো সাপোজ আমাৰ আয়ত আকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য 3x আৰু প্ৰস্থ হৈছে 2x ঠিক আছে 3x আৰু 2x 3x ৰ মান দিয়া আছে 3x ৰ মান 3x কি হয় 3x হৈছে আমাৰ দৈৰ্ঘ্যৰ মান দিয়া আছে কিমান 150 x ৰ মান কিমান হ'ব ইয়াৰ পৰা x ৰ মান হ'ব 50 ঠিক আছে আমি উলিয়াব কি লাগে উলিয়াব লাগে প্ৰস্থ মানে হৈছে 2x x ৰ মান 50 2 পূৰণ 50 কিমান হ'ল 100 সেন্টিমিটাৰ দুটা বৃত্তই বহিৰ্ভাৱে স্পৰ্শ কৰিছে যদি ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ মানে আমাৰ এটা ডাঙৰ বৃত্ত আছে এটা সৰু বৃত্ত আছে এইটো হৈছে ডাঙৰ বৃত্তটো আৰু এইফালে আছে আমাৰ সৰু বৃত্তটো আৰু এই দুটা বৃত্তই এইখিনি অঞ্চলত কি কৰিছে স্পৰ্শ কৰিছে লাগি আছে এটাই আনটোৰ গাত লাগি আছে যদি ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ এইটো হৈছে ডাঙৰ বৃত্ত ইয়াৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 8 সেন্টিমিটাৰ বুলি কৈছে 8 সেন্টিমিটাৰ আৰু দুইটা বৃত্তৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব 2 সেন্টিমিটাৰ দুইটা বৃত্তৰ কেন্দ্ৰ এটো হৈছে ডাঙৰ বৃত্তৰ কেন্দ্ৰ এটো হৈছে সৰু বৃত্তৰ কেন্দ্ৰ দুইটাৰে মাজৰ যেটো দূৰত্ব এই দূৰত্বটো কিমান বুলি কৈছে 2 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে এই দুটা মাজৰ দূৰত্বটো 2 সেন্টিমিটাৰ তেন্তে সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব আমি উলিয়াব লাগে এইখিনি দূৰত্ব আমি উলিয়াব লাগে এইখিনি দূৰত্ব অৰ্থাৎ এইখিনি দূৰত্ব কি হয় টোটেল হৈছে 2 ঠিক আছে এই টোটেল হৈছে 2 তাৰে পৰা আমি যদি ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধটো বাদ দি দিম ঠিক আছে যদি ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধটো আমি বাদ দি দিও তেতিয়া কি পাম সৰু বৃত্তৰ ব্যাসাৰ্ধ এইখিনি পাম আমি এইখিনি লাগে আমাক তো এইখিনি কিমান হ'ব টোটেল হৈছে 2 ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কি হয় r আমি r টো বিয়োগ কৰিব লাগিব তেতিয়া সৰু বৃত্তৰ ব্যাসাৰ্ধ আমি পাম গতিকে সৰু বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব 2 বিয়োগ r 2 বিয়োগ r ক'ত আছে আমাৰ অপচন বি আছে অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এটা বৰ্গৰ কালি উলিয়াবলৈ
বৰ্গৰ কালি উলিয়াব দিছে ঠিক আছে ঋষিকেশে বৰ্গৰ কালিৰ সূত্ৰ আৰু নৱজিতে পৰিসীমাৰ সূত্ৰ ব্যৱহাৰ কৰি একে উত্তৰ পালে কি বুলি কৈছে যে ঋষিকেশ এজন ল'ৰা আছে ঋষিকেশে বৰ্গৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰিছে ঠিক আছে বৰ্গৰ কালিৰ সূত্ৰ কি হয় a স্কয়াৰ আৰু নৱজিতে কি ব্যৱহাৰ কৰিছে পৰিসীমাৰ সূত্ৰ কি হয় 4a দুটা কিন্তু বৰ্গই হয় একে উত্তৰ পালে দুটা একে উত্তৰ পোৱা বুলি কৈছে গতিকে কি হ'ব এইটো সমান হ'ব আমাৰ বৰ্গৰ বাহুৰ দিশ কিমান হ'ব গতিকে কি কৰিম আমি দুটা আমি a ৰে ডিভাইড কৰিম বা এই a টো এনেকুৱা ভাবা এই a টো আমি বাওফালে লৈ আহিম বাওফালে লৈ আহিলে কি হ'ব a স্কয়াৰৰ তলত বহিব ঠিক আছে এই a টো যদি ইফালে লৈ আহো a স্কয়াৰৰ তলত বহিব a আৰু স্কয়াৰ কাটা যাব অৰ্থাৎ a এর মান কিমান পালো আমি 4 একক যেহেতু আমাৰ সেন্টিমিটাৰ মিটাৰৰ কোনো কথা কোৱা নাই গতিকে একক হ'ব গতিকে a এর মান কিমান হল 4 একক a টো কি হয় আকৌ আমাৰ বৰ্গৰ দৈৰ্ঘ্য গতিকে অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ ABC সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ C কোণটো 90 ডিগ্ৰী সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে কত C কোণটো হৈছে 90 ডিগ্ৰী এইটো আমাৰ C কোণ এইটো 90 ডিগ্ৰী এইটো A আৰু এইটো B সমদ্বিবাহু বুলি কৈছে অৰ্থাৎ BC আৰু AC দুটা সমান AC যদি 6 cm হয় BC ও কিমান হ'ব 6 cm হ'ব উলিয়াব কি লাগে AB উলিয়াব লাগে গতিকে AB কেনেদৰে উলিয়াম AB পাইথাগোৰাছৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম গতিকে ইয়াৰ পৰা কি পাম 6 স্কয়াৰ প্লাস 6 স্কয়াৰ গতিকে 6 স্কয়াৰ কি হল দুটা আছে গতিকে 2 পূৰণ 6 স্কয়াৰ আমি লিখিব পাৰিম 6 স্কয়াৰৰ বৰ্গমূল কি হয় 6 হয় 2 ৰ বৰ্গমূল আমি ডাইৰেক্টলি উলিয়াব নোৱাৰো গতিকে আমি বৰ্গমূল 2 হিচাপে ৰাখি থৈ দিম গতিকে AB ৰ মান কিমান হল 6√2 সেন্টিমিটাৰ হ'ব গতিকে কোড আছে 6√2 অপচন এ আছে গতিকে অপচন এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিছো এতিয়া আছে পৰৱৰ্তী প্ৰশ্নটোলৈ এটা চতুৰ্ভুজৰ বিপৰীত কোণবোৰ সমান আৰু দুটা ওচৰা ওচৰি বাহুৰ দিশ ক্ৰমে 8 cm আৰু 5 cm চতুৰ্ভুজ বুলি কৈছে আৰু বিপৰীত কোণবোৰ সমান বুলি কৈছে যেহেতু বিপৰীত কোণবোৰ সমান ঠিক আছে গতিকে বিপৰীত বাহুবোৰ কি হৈ যাব সমান হৈ যাব অৰ্থাৎ 8 cm আৰু আনটো 8 cm আৰু 5 cm আনটো কি হ'ব 5 cm অৰ্থাৎ আমাৰ আয়তৰ নিচিনা হ'ব এনেকুৱা হ'ব এই দুটা কোণ সমান এই দুটা কোণ সমান গতিকে ইয়াৰে ওপৰটো যদি 8 cm হয় দৈৰ্ঘ্য এই তলৰটো কিমান হ'ব 8 cm হ'ব এইফালৰ প্ৰস্থ যদি 5 cm হয় এইফালৰটো কি হ'ব 5 cm হ'ব গতিকে পৰিসীমা উলিয়াবলৈ হলে আপোনালোকে একেবাৰে সহজভাৱে বুজি লওক যে বাহু কেইটাৰ যোগফল ঠিক আছে গোটেইকেইটা যোগ কৰি দিলে যিমান পাম সেইটো হৈছে উত্তৰটো গতিকে এইটো আমি যদি সমুখে কৰো তেতিয়া কি হল বাহু দুটাৰ যোগফল পূৰণ 2 গতিকে 8 যোগ 5 কিমান হ'ব 8 প্লাস 5 ইনটু 2 8 প্লাস 5 হৈছে 13 ইনটু 2 কিমান হ'ব 26 গতিকে 26 কত আছে আমাৰ 26 অপচন ডি ত আছে গতিকে অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো 26 সেন্টিমিটাৰ এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত এটাৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হ'ব আমাৰ বৃত্ত এটাৰ কথা কৈছে কি বুলি কৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্ত এইটো হৈছে আমাৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্ত ঠিক আছে বৃত্তটো এইটো হয় আমাৰ আৰু ইয়াৰে ব্যাসাৰ্ধ কিমান হয় 5 সেন্টিমিটাৰ হয় দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব এইটো হৈছে আমাৰ সমান্তৰাল স্পৰ্শক ঠিক আছে সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব সুধিছে তো ইয়াৰ পৰা এই পইণ্টৰ পৰা এই পইণ্টলৈ কিমান হ'ব সেইটো আমি উলিয়াব লাগে গতিকে এইটো আমি যদি সিধাকৈ টানি দিও আমি কি পালো সিধাকৈ টানি দিলে আমি বৃত্তটোৰ ব্যাস পালো ঠিক আছে ব্যাস আৰু ব্যাস কি হয় ব্যাস আমাৰ ব্যাসাৰ্ধৰ 2 গুণ 2 পূৰণ ব্যাসাৰ্ধ
2 ব্যাসাৰ্ধৰ মান কিমান দিয়া আছে ব্যাসাৰ্ধৰ মান 5 দিয়া আছে গতিকে 2 পূৰণ 5 কিমান হ'ল 10 সেন্টিমিটাৰ গতিকে কোনটো উত্তৰ হ'ল উত্তৰটো হৈছে অপচন বি 10 সেন্টিমিটাৰ এতিয়া আমি অন্তিমটো প্ৰশ্নলৈ আগবাঢ়িম a + b মান কিমান হ'ব যদি sin a = cos b ঠিক আছে আমাক উলিয়াব দিছে a + b কি দিয়া আছে শৰ্ত sin a = cos b হ'ব লাগে আৰু দিয়া আছে যত a + b is greater than 0 degree and less than or equal to 90 degree অৰ্থাৎ a + b ৰ মান কিমান হ'ব লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব অথবা 90 ডিগ্ৰীৰ সমান হ'ব লাগিব গতিকে তেনে ক্ষেত্ৰত যদি sin a = cos b দিয়া আছে আপোনালোকে ডাইৰেক্ট চকুমুদি দি দিয়ক এনসাৰটো 90 ডিগ্ৰী a + b যদি উলিয়াব দিছে 90 ডিগ্ৰী দি দিয়ক চাও ইয়াতে sin a cos b মান সমান বুলি কৈছে ঠিক আছে a b ৰ মান আমাক বেলেগ ল'ব পাৰে বা নললে কথা আমাক ডাইৰেক্ট মেনশন কৰা নাই কোৱেশ্চনটোত গতিকে আমি যদি 30 ডিগ্ৰী লওঁ sin 30 ঠিক আছে sin 30 মান কিমান হয় মানটো এ সমান হ'ব লাগে ইয়াৰে মানটো হৈছে আমাৰ 1/2 আকৌ আমি যদি cos 60 লওঁ cos 60 কিমান হ'ব 1/2 এই দুটা মানটো সমান বুলি কৈছে 1/2 অৰ্থাৎ sin a = cos b গতিকে ইয়াতে a + b এইটো হৈছে 30 টো হৈছে a 60 টো হৈছে b গতিকে a + b কিমান হ'ল 90 ডিগ্ৰী হ'ল বা আকৌ আপোনালোকে চাব পাৰে sin 45 আৰু cos 45 sin 45 আৰু cos 45 দুটাৰে মানটো একে গতিকে a + b 45 + 45 কিমান হ'ব 90 ডিগ্ৰী গতিকে অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আশা ৰাখিছোঁ আপোনালোকে বুজি পাইছে আমাৰ আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ